হয়, আমাৰ পাঠশালাত অৱস্থিত উদ্যোগ বিভাগৰ এই ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এখন আমি আজি পৰিদৰ্শন কৰোঁ আৰু ইয়াতে অৱস্থিত দুটা ফেক্টৰী আমি চাইছোঁ। আগন্তুক দিনত পাঠশালাত এই যিখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আছে, এই পাৰ্কখন যথেষ্ট ইয়াতে সম্ভাৱনা আছে, কাৰণ আমাৰ ভাৰত চৰকাৰে উন্নতি নামৰ যিখন আঁচনি আমাক দিছে, যাৰ জৰিয়তে উদ্যোগীকৰণৰ বাবে নৰ্থ ইষ্টত উদ্যোগীকৰণৰ বাবে এই আঁচনিখনে যথেষ্ট সহায়ক হ'ব। আৰু এই আঁচনিত অসমৰ জিলাসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে, এ আৰু বি। কামৰূপ মেট্ৰ' এ কেটেগৰীৰ জিলা, আৰু এখন তাৰ পিছতে পৰৱৰ্তী এখন বজালী জিলা বি কেটেগৰী। গতিকে বি কেটেগৰীত ইণ্ডাষ্ট্ৰী বা উদ্যোগ স্থাপন কৰিলে সেই আঁচনিৰ জৰিয়তে বেছি লাভান্বিত হোৱাৰ সুযোগ আছে। গতিকে আমাৰ ইয়াতে প্ৰায় 100 বিঘা মাটিৰে আৱৰা এখন AIDCৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক, আৰু মোক বিষয়াসকলে জনাইছে যে ইতিমধ্যে ইয়াতে যিমান মাটি আছে গোটেই মাটিখিনি এলটমেণ্ট দিয়া হৈছে। আমি আশা কৰিছোঁ যে আগন্তুক 1-1.5 বছৰৰ ভিতৰত সকলোবিলাক গ্ৰাউণ্ডেড হৈ যাব আৰু প্ৰডাকশ্যন ষ্টাৰ্ট হ'ব। আৰু প্ৰডাকশ্যন ষ্টাৰ্ট হ'লে নিশ্চিতভাৱে এই বৃহত্তৰ পাঠশালা অঞ্চলৰ আৰ্থ-সামাজিক দিশটো তাতো যথেষ্ট প্ৰভাৱ পৰিব, কাৰণ এনেকুৱা কিছু উদ্যোগ আহিব যি উদ্যোগসমূহ ৰ' মেটেৰিয়েল হিচাপে কৃষিভিত্তিক সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিব। তাৰ পৰা কৃষকসকল যথেষ্ট উপকৃত হ'ব আৰু লগতে বহু কৰ্মসংস্থাপন ইয়াতে সৃষ্টি হ'ব। গতিকে ইয়াত যথেষ্ট সম্ভাৱনা আছে। আৰু এই পাৰ্কখনলৈ আহোঁতে যিটো এপ্ৰ'চ ৰোড, সেইটো মই দেখিলোঁ আজি, যথেষ্ট বেয়া অৱস্থাত আছে। আমি চৰকাৰৰ তৰফৰ পৰা অতি সোনকালে এই পথটো আমি নিৰ্মাণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু এতিয়া স্থানীয় ৰাইজৰ লগতে ইয়াত উদ্যোগীসকলেও জনাইছে যে অল্টাৰনেটিভ এটা ৰোড হ'লে ইয়াৰ এক্সেছটো ভাল হয়, হাইৱেৰ লগত ডাইৰেক্ট কানেক্ট হয়। গতিকে এই ক্ষেত্ৰতো আমি চিন্তা চৰ্চা কৰিম। বহু বিঘা মাটি আছে, আৰু উদ্যোগীকৰণৰ কিবা চিন্তা কৰা হ'ব নেকি? বজালীখন যিহেতু নতুনকৈ জিলা ঘোষণা হৈছে, গতিকে ইয়াত ফুল ফ্লেজেড আমাৰ প্ৰশাসনৰ যিসমূহ কাৰ্যালয়, সেই কাৰ্যালয়সমূহ নিৰ্মাণৰত অৱস্থাত আছে। আৰু অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ এই বজালী জিলাত লৈছে। আপোনালোকে গম পাইছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আপোনালোকক জনাইছে। ইয়াত এখন মেডিকেল কলেজৰ কথা আছে, ইয়াতে এটা এয়াৰপৰ্টৰো প্ৰস্তাৱ ইয়াতে ৰখা হৈছে। আৰু ডেফিনেটলি যিসমূহ মাটি আছে, আমি জিলা প্ৰশাসনৰ লগত কথা বতৰা পাতি আগন্তুক দিনত ইয়াত আৰু অধিক উদ্যোগ স্থাপন কৰিবৰ কাৰণে যিসমূহ পাৰ্কৰ প্ৰয়োজন, সেই পাৰ্কসমূহ আমি নিৰ্মাণ কৰিম। যে আপোনাৰ যিবিলাক IT পাৰ্ক, এনেকুৱা পাৰ্কবিলাকত থলুৱা যিবিলাক উদ্যোগিক, তেওঁলোকক আপোনাৰ এই দিশটোত অনাৰ কাৰণে আপোনালোকে কি ইনিচিয়েটিভ ল'ব? একদম ইনিচিয়েটিভ আছে, কাৰণ আমাৰ যিসমূহ আঁচনি, সেই আঁচনিয়ে সকলোকে কাভাৰ কৰে। আৰু মইতো ভাবোঁ যে আমাৰ থলুৱা যুৱক যুৱতীসকল আগবাঢ়ি আহিব লাগে উদ্যোগ স্থাপন কৰিবৰ কাৰণে। কেতিয়াবা কথা এনেকুৱা হয়, হাতত মূলধনৰ কিছু অভাৱ, এনেকুৱা ধৰণৰ কথাও থাকে। কিন্তু এতিয়া অলপ দেৰি আগত আমি নাচকুচি যিখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক, সেই পাৰ্কত যেতিয়া আমি উপস্থিত হ'লোঁ, তাত এটা খুব ধুনীয়া উদ্যোগ আছে। সেই উদ্যোগটো হ'ল তামোলৰ ঢকুৱাৰ পৰা আমি এই বিভিন্ন উৎসৱ পাৰ্বণত যিসমূহ আমাক ইউটেন্সিলছ লাগে, পাত, গিলাচ বা বাতি ইত্যাদি, তো সেইসমূহ তেওঁলোকে এতিয়া ইয়াত উৎপাদন কৰি বিদেশলৈ ৰপ্তানি কৰিছে। প্ৰায় ইয়াত উৎপাদিত 50% তেওঁলোকে এক্সপৰ্ট কৰিছে। তাৰমানে লোকেল টু ভোকেল এণ্ড ভোকেল টু গ্ল'বেল, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো শ্লোগান, লোকেল টু ভোকেল এণ্ড ভোকেল টু গ্ল'বেল, সেই কথাটো সেই নাচকুচি সেই উদ্যোগটোৱে খুব ধুনীয়াকৈ আমাৰ থলুৱা যুৱক এজন বঙাইগাঁও হ'বলা তেওঁলোকে কৰিছে। আৰু তেওঁলোকৰ এটা খুব ধুনীয়া আইডিয়া আছে যে তেওঁলোকৰ যিহেতু ৰ' মেটেৰিয়েলছটো বহুত বাল্কত হয়, ডাঙৰ হয়, কাৰণ ঢকুৱা গাড়ীত উঠাই আনিবলৈ হ'লেতো বহুত ওখ হৈ যায়। গতিকে তেওঁলোকৰ অকণমান ট্ৰেন্সপৰ্টেশ্যনত কষ্টটো বেছি হয়। তেওঁলোকে এটা নতুন আইডিয়া তেওঁলোকে এডপ্ট কৰিছে যে থলুৱাভাৱে বিভিন্ন গাঁওবিলাকত সেইটো প্ৰচেছ কৰিবৰ কাৰণে তেওঁলোকে তেনেধৰণৰ মেচিনো প্ৰভাইড কৰিছে।
আৰু তেওঁলোকে যিটো প্ৰডাক্ট কৰিব সেই প্ৰডাক্টটো তেওঁলোকে পাৰ্চেছ কৰিব আৰু পাৰ্চেছ কৰি তেওঁলোকৰ বিজনেছ চেইনত সেইটো এক্সপৰ্ট কৰিব। এতিয়া আমি CM ট্ৰিপুলে দিওঁ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2 লাখ টকাকৈ। তেওঁলোকে মোক জনালে যে সৰুকৈ যদি আমি সেই ইউনিট এটা বনাওঁ তাতে 6 লাখমান টকা খৰচ হয়, আৰু ৱৰ্কিং কেপিটেল হিচাপে যদি 4 লাখ টকা লাগে, 10 লাখ টকা, তাৰমানে 5জন CM ট্ৰিপুলে পোৱা ল'ৰা যদি লগ লাগি লয় তেনেকুৱা এটা উদ্যোগ আমি স্থাপন কৰিব পাৰোঁ, য'ত তামোলৰ ঢকুৱা আমাৰ ইয়াত এভেইলেবল পোৱা যায়। আৰু সেইবিলাক যিটো মাৰ্কেট যিটো চেইন, সেই চেইনটো তেওঁলোকে কৈছে যে আমি সকলোবিলাক কিনি ল'ম। গতিকে থলুৱা এনেকুৱা ধৰণৰ বহু উদ্যোগ হ'ব পাৰে। তাতে আমি এটা উদ্যোগ দেখিছোঁ, কেটেল ফিড বনায়। কেটেল ফিড বনাবৰ কাৰণে মাকৈ লাগে, কেটেল ফিড বনাবৰ কাৰণে সৰিয়হ লাগে। তাতে কেইবাটাও ফুড প্ৰচেছিং ইউনিট আছে, যিকেইটাত আলুৰ পৰা বিভিন্ন খাদ্যদ্ৰব্য নিৰ্মাণ কৰে। এটা ফুড প্ৰচেছিং ইউনিটে মোক জনালে যে তেওঁলোকে ডেইলি প্ৰায় 80 টন আলু দৰকাৰ, তাৰমানে 20 টন গাড়ী 4খন গাড়ী লাগে। মই সুধিলোঁ যে ক'ৰ পৰা আহে, তেওঁলোকে কৈছে যে মোটামুটি অলপ চলপ অসমত পোৱা যায় আমাৰ স্থানীয়ভাৱে, বাকীবিলাক আমি ইম্পৰ্ট কৰিব লগা হয় বেংগল, বিহাৰ, হাৰিয়ানাৰ পৰা। ইণ্টাৰেষ্টিংলি তাৰ কাষত আৰু এটা ইণ্ডাষ্ট্ৰি আপোনালোকে জানে, অসমত পোনপ্ৰথমবাৰৰ বাবে ইমান বৃহৎ MNC মাল্টিনেশ্যনেল কোম্পানীৰ ইনভেষ্টমেণ্ট, পেপচিকো ইণ্ডিয়া হোল্ডিং লিমিটেড, তেওঁলোকেও এটা তাতে ইউনিট আৰম্ভ কৰিছে। তাত 80,000 টন প্ৰত্যেক বছৰত আলু দৰকাৰ। তো তেওঁলোকে মোক জনোৱা মতে সেইবিলাকো বাহিৰৰ পৰা আহে। গতিকে এই উদ্যোগসমূহে আমাৰ কৃষিভিত্তিক এটা অৰ্থনীতি গঢ়ি তোলাত যথেষ্ট সম্ভাৱনা আছে। গতিকে থলুৱাৰ কাৰণে বজাৰ, পথাৰ আৰু বজাৰৰ যিটো আমাৰ কথা আছিলে যে আমাক পথাৰ আছে কিন্তু আমাৰ বজাৰ নাই, কিন্তু সেই কনচেপ্টটো এতিয়া চেঞ্জ হৈছে। এতিয়া পথাৰো আছে, বজাৰো আছে। গতিকে পথাৰখন আমি কেনেকৈ সদব্যৱহাৰ কৰিব পাৰোঁ, কেনেকৈ আমি আমাৰ কৃষকৰ আয় দুগুণ কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো কয় যে কৃষকৰ আয় দুগুণ হ'ব লাগে। তাৰ কাৰণে একেডৰা মাটিত আমি কেনেদৰে ডাবুল খেতি কৰিব পাৰোঁ। এতিয়া শালি ধান হৈ আছে, শালি ধানৰ পিছত যদি আমি লগে লগে মাকৈ খেতি কৰিব পাৰোঁ বা আমি আলু খেতি যদি কৰিব পাৰোঁ, ডেফিনেটলি আমাৰ ইনকাম ডাবল হ'ব আৰু বজাৰৰ কোনো প্ৰব্লেম নাই। এতিয়া আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।